নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপ্তি কমলাপুৰী। মই টিপাম ফাকিয়াল LP স্কুলৰ 6ম শ্ৰেণীৰ ছাত্ৰী। মই আজি ঔষধি গুণযুক্ত তুলসীৰ বিষয়ে চমুকৈ ক'ম। ভাৰতবৰ্ষৰ কেইবিধ প্ৰকাৰৰ তুলসী পোৱা যায়। কলা তুলসী, ৰাম তুলসী, ফুলা তুলসী আৰু বন তুলসী। ইয়াৰ বৈজ্ঞানিক নামটো হ'ল অচিমাম চেণ্ডাল। এইজোপা হ'ল তুলসী। ইয়াৰ পাতবোৰ আমি বহুত কামত ব্যৱহাৰ কৰোঁ। এতিয়া মই তুলসীৰ গুণবোৰ ক'ম। ঘূৰণীয়া কৃমি হ'লে তুলসীৰ ৰস খালে কৃমি ভাল হয়। তুলসী পাত খালে তেজ পৰিষ্কাৰ হয়। তুলসী পাতৰ লগত চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়। তুলসীৰ ৰস খালে বমি, পানী লগা বিষ হিকটি ভাল হয়। তুলসী পাত খালে মুখৰ গন্ধৰ নাশ হয়। ধন্যবাদ। মই টিপাম ফাকিয়াল মজলীয়া বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মই আজি ঔষধি গুণযুক্ত উদ্ভিদৰ বিষয়ে চমুকৈ ক'ম। হালধি এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট আৰু ঔষধি গুণযুক্ত উদ্ভিদ। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। হালধিৰ বৈজ্ঞানিক নাম হ'ল কুৰকুমা ডোমেষ্টিকা। উদ্ভিদজোপা মাটিৰ তলৰ বাঢ়ি অহা কিছু অংশ মূলাকাৰ কাণ্ড প্ৰধানকৈ ব্যৱহাৰ কৰা হয়। এতিয়া মই হালধিৰ বিষয়ে ঔষধি গুণ বিষয়ে কেইটামান বাক্য ক'ম। শৰীৰৰ কোনো অংশত আঘাতপ্ৰাপ্ত হৈ বিষ উঠিলে আৰু ফুলি গ'লে কেঁচা হালধি পটাত পিচি আঘাতপ্ৰাপ্ত হোৱা অংশত বান্ধি দিলে উপশম পোৱা যায়। পেটত হোৱা গেছ কমাবলৈ ই সহায় কৰে।